নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে এডিআৰ 3.0 ক্ষেত্ৰত চিএমচিয়ে বহুত ডাঙৰ ঘোষণা কৰি দিলে ব্ৰেকিং নিউজ দি দিলে এডিআৰ প্ৰায় 1.5 লাখ চাকৰি নতুনকৈ আহিব বুলি কৈছে আপোনালোকৰ পুলিচ হওক এডিআৰ হওক ডিএছএছ ডিএমই হওক কেতিয়াৰ পৰা আহিব লগতে নতুনকৈ কমিটিও গঠন কৰি দিছে কমিটিৰ পৰা কি ৰিপৰ্ট আহিছে সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব লগতে চিএমচিৰ বাইটটো আপোনালোকক শুনাই দিয়া হ'ব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে এডিআৰ 3.0 ক্ষেত্ৰত বহুত ব্ৰেকিং নিউজ আহি গৈছে চিএমচিয়ে ঘোষণা কৰি দিছে মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই আছোঁ আপোনালোকে নিশ্চয় এই যিটো ভিডিঅ' হয় ভিডিঅ'টোত চিএমচিয়ে ঘোষণা কৰিছে যে এডিআৰ 3.0 ৰ লগতে আপোনালোকৰ অন্যান্য যিখিনি ভেকেঞ্চি আছে ভেকেঞ্চিখিনি ক্ষেত্ৰত আপোনালোকক নতুনকৈ প্ৰায় 1.5 লাখ চাকৰি আহিব লগতে এই আৰু এডিআৰ যিসকলে এক্সাম দিম বুলি এডিআৰ যিসকলে নটিফিকেশ্যনৰ কাৰণে অপেক্ষা কৰিছে তেওঁলোকৰ কাৰণে এটা বহুত ভাল খবৰ গ'ল কাৰণ তাৰ কাৰণে এটা কমিটি গঠন কৰিছে এখন কমিটি গঠন কৰি দিছে তাৰ কথাও চিএমচিয়ে ঘোষণা কৰিছে চিএমচিয়ে কি কমিটি গঠন কৰিছে সেই কথাও মই আপোনালোকক জনাই চিএমচিয়ে কি কৈছে এইটোও জনাই দিয়া হ'ব তাৰ লগতে মই আপোনালোকক ভিডিঅ'টো আগবঢ়াৰ আগতে জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে এডিআৰ 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰিছে বা এক্সাম দিম বুলি ভাবিছে চ' আপোনালোকে অতি সোনকালে ভেকেঞ্চি আহিবলৈ গৈছে চিএমচিয়ে ঘোষণা কৰিছে চ' তাৰ ওপৰত এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এতিয়াৰ পৰা পঢ়া শুনা বা চিলেকশ্যনসমূহ লাভ কৰিবৰ কাৰণে আমাৰ টিমৰ বাবে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে চ' কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাবলৈ বিচাৰিছোঁ এই কোৰ্চটো যি বাই কৰিলে পঢ়ে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব ছেকেণ্ড কথা হৈছে এই কোৰ্চটো আপোনালোকৰ সুবিধা হ'কৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো আপোনালোকৰ কাৰণে লিমিটেড টাইমৰ অফাৰ হৈছে অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে চ' অতি আপোনালোকে কোৰ্চটো বাই কৰি লওক এতিয়া কোৰ্চটো কেনেকৈ বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267277 জাষ্ট হোৱাটছআপত মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব ইয়াত দেখিব পাৰিছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027 এডিআৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত দেখিব পাৰিছে পোনপ্ৰথমে কোৰ্চটো লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আছামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইচিছ যিমানখিনি ছাবজেক্ট আছে এই সকলোখিনি ছাবজেক্টৰ যিখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব মানে এডিআৰ 3.0 কুৱেশ্যন পেপাৰখনৰ যিখিনি কুৱেশ্যনৰ পৰা দেখিবলৈ পাব যিখিনি টপিকৰ পৰা কুৱেশ্যন আহিব এই সকলোখিনি টপিক এই কোৰ্চখনতে এভেইলেবল পাই যাব এতিয়ালৈ ছাবজেক্ট কি পাব ইয়াত ছাবজেক্ট সকলোখিনি ছাবজেক্ট কভাৰ আছে কমপ্লিট চিলেবাছ কভাৰ আছে হ'লেও মই আপোনালোকক জনাই দিব বিচাৰিছোঁ ছ'চিয়েল ষ্টাডি হওক জেনেৰেল নলেজ হওক ছ'চিয়েল ষ্টাডি আপোনালোকৰ হিষ্ট্ৰী হওক পলিটি হওক ইকনমি হওক জিঅ'গ্ৰাফী হওক আছাম লেটাৰো লাভ কৰিব পাৰিব ইণ্ডিয়াৰ লেটাৰো লাভ কৰিব লগতে ৱৰ্ল্ড লেটাৰো লাভ কৰিব পাৰিব তাৰপিছত আপোনালোকৰ মেথমেটিক্স পাব ৰিজনিং পাব ইংলিছ গ্ৰামাৰ পাব অল ছাবজেক্ট কভাৰ আছে কমপ্লিট চিলেবাছ কভাৰ আছে আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ বাবে এই কোৰ্চটো আণ্ডাৰত আপোনালোকৰ বাবে এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খন ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ দিয়া আছে লগতে আপোনালোকে আগতে যিখিনি এক্সাম হৈ গ'ল PYQ প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন পেপাৰ সেইখিনি এড কৰি থৈছোঁ এনচাৰ চিটৰ সৈতে আৰু এই কোৰ্চটো একেবাৰে 2026-27 বৰ্ষৰ যিখন নিউ চিলেবাছ বা আপডেটেড চিলেবাছ এক্সাম পেটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে একেবাৰে লেটেষ্ট কোৰ্চ হয় আপোনালোকে কোৰ্চটো বাই কৰি দিব পাৰিব আৰু বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ 9181267277 তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি দিব পাৰিব আৰু এই যিটো কোৰ্চটো অকল এডিআৰ 3.0 বুলি নহয় আছাম পুলিচ হওক ABUB হওক SI হওক টেট হওক সকলো ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়ি পেলাই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এটা আপোনালোকৰ বহুত ভাল খবৰ হয় এডিআৰ 3.0 বা লগতে অন্যান্য ভেকেঞ্চি ক্ষেত্ৰত চিএমচিয়ে বহুত ডাঙৰ ঘোষণা কৰিলে কমিটিয়ে ফৰ্ম কৰি দিলে মানে আপোনালোকৰ এডভাৰ্টাইজমেণ্ট অহাৰ আগত কমিটি ফৰ্ম কৰে কিমান ভেকেঞ্চি এইখিনি কথা জানিব চিএমচিয়ে মই বাইটো আপোনালোকক শুনাই দিছোঁ লগে লগে অহা 5 বছৰত আমি কিমান নিযুক্তি দিব পাৰিম তাৰ বিষয়েও কমিটি এখনে কাম কৰি আছে আমি অহা 5 বছৰত কোন বিভাগত কিমান নিযুক্তি কৰিব পাৰিম তাৰো এটা ব্যৱস্থা আমাৰ কেবিনেটত এখন সৰু কমিটি কৰি দিছোঁ তেওঁলোকে কথা বতৰা চলাই আছে আমাৰ লক্ষ্যটো হ'ল যে এই 5 বছৰত যেনেকৈ নিযুক্তি হ'ল অহা 5 বছৰতো আমি নিযুক্তিৰ ছেম স্পীড এটা মেইনটেইন কৰিব খুজিছোঁ যাতে ফাইনেলি অসমৰ ল'ৰা ছোৱালীৰ মনত এই ধাৰণাটো আহি যায় যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ আপোনালোকে নিশ্চয় চিএমচিৰ বাইকটো শুনা পালে চিএমচিয়ে তাত ঘোষণা কৰিছে যে আপোনালোকৰ আগন্তুক এতিয়া যেনেদৰে নিযুক্তিসমূহ দিয়া হ'ল ঠিক তেনেদৰে আগন্তুক নিযুক্তিসমূহ দিয়া হ'ব নিৰ্বাচনৰ পাছৰ ফলত আকৌ তেনেদৰে নিযুক্তিসমূহ দিয়া হ'ব এই ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিম বুলি কৈছে সেই হিচাপত যে আপোনালোকে ক'ব যে এতিয়া নিশ্চয় আপোনালোকে 1.5 লাখৰ ওপৰত চাকৰি দিলে চ' এতিয়া নেক্সট আকৌ তেনেদৰে আপোনালোকে 1.5 লাখ চাকৰি আহিবলৈ গৈ আছে আৰু লগতে যিসকলে এডিআৰ কেণ্ডিডেট আছে এডিআৰ 3.0 কেণ্ডিডেট আছে তেওঁলোকে বহুতে কমিউনিকেশ্যন নটিফিকেশ্যন কেতিয়া আহিব তাৰ ওপৰত বহুত ভাল খবৰ আছে কিয়নো আপোনালোকে নিশ্চয় গম পায় কোনোবা এখন নটিফিকেশ্যন ওলোৱাৰ আগত বিশেষকৈ এডিআৰ ৰিলেটেড এখন কমিটি গঠন কৰি
কমিটিয়ে সেই কমিটিয়ে আণ্ডাৰ ৰিপৰ্টখিনি বিচাৰে যে কিমান জইন কৰিলে বা কিমান ভেকেঞ্চি খালী আছে আৰু লগতে ভালেখিনি ভেকেঞ্চি খালী আছে বুলি CM ছাৰে ঘোষণাও কৰিছে চ' তাৰ হিচাপত আপোনালোকে গম পাব পাৰে যে মানে অতি সোনকালে আপোনালোকৰ ADR 53 ভেকেঞ্চি আহিবলৈ গৈ আছে কিয়নো আপোনালোকে কোনোবা এখন কমিটি গঠন কৰিছে সেই কমিটি এটা ৰিপৰ্ট দিব সেই ৰিপৰ্টৰ ওপৰত বেছ কৰি আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰে চ' অলৰেডি কমিটি কালি এইটো আপোনালোকৰ দুদিনৰ আগৰ বাইছে চ' আপোনালোকে দুদিনৰ আগত অলৰেডি কমিটি গঠন কৰিলে মানে আগন্তুক এসপ্তাহৰ ভিতৰত আপোনালোকে সেই কমিটিয়ে এখন ৰিপৰ্ট দিব যে কিমান ভেকেঞ্চি আপোনালোকৰ খালী আছে বা আৰু নতুনকৈ কিমান ভেকেঞ্চি ইনক্ৰিজ কৰিব পাৰিব তাৰ ওপৰত বেছ কৰি অতি সোনকালে আপোনালোকৰ ADR 53 ষ্টেণ্ডাৰ্ডৰ আপোনালোকৰ ADR 53 নটিফিকেশ্যন আহিবলৈ গৈ আছে কিয়নো সেই কমিটিৰ যিটো মানে আপোনালোকৰ ৰিপৰ্ট সেই ৰিপৰ্টৰ ওপৰতে আপোনালোকৰ নতুনকৈ ভেকেঞ্চিসমূহ আহিব চ' মই আপোনালোকক CM ছাৰ যিটো বাইদেউ আপোনালোকক শুনাই দিলোঁ আপোনালোকে নিশ্চয় শুনিছে যে কমিটি গঠন কৰিবলৈ গৈ আছে চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পঢ়িব লাগিব এতিয়াৰ ভালদৰে পঢ়িব লাগিব কাৰণ সময় একেবাৰে সমাগত হৈ গ'ল যদি আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চৰ নটিফিকেশ্যন আহি যায় দেন আপোনালোকৰ আগষ্ট বা জুন আগষ্টৰ ভিতৰত আপোনালোকৰ এক্সামসমূহ হৈ যাব চ' আপোনালোকৰ হাৰ্ডলি 4-5 মাহ সময় আছে এই 4-5 মাহ সময় আপোনালোকে এতিয়াৰ ভালদৰে পঢ়ি যাওক কিয়নো আপোনালোকে যেতিয়া অপেক্ষা কৰি থাকে বা আপোনালোকে পঢ়িম বুলি ৰখি থাকে তেতিয়া কেতিয়াও চিলেকশ্যন নহ'ব চ' এতিয়াৰ পঢ়া শুনা কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এতিয়াৰ পঢ়া শুনা কৰাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ কমপ্লিট চিলেবাছ দি পঢ়িব লাগিব কাৰণ নিশ্চয় গম পায় পোষ্টৰ সংখ্যা কম মানুহৰ কেণ্ডিডেটৰ সংখ্যা বাঢ়িব চ' এতিয়াৰ পঢ়া শুনা কৰিব লাগিব এতিয়াৰ পঢ়া শুনা কৰিবলৈ কমপ্লিট চিলেবাছ লগতে আপোনালোকৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ আদি কৰি PYQ পঢ়িব লাগিব তেতিয়াহে আপোনালোকে গম পাব যে কেনেকুৱা এক্সাম পেটাৰ্ণৰ কুৱেশ্যন আহিছে সেই সকলোখিনি কুৱেশ্যন চাই মেলি কোনখিনি টপিক আপোনালোকে বেছিকৈ পঢ়িব লাগিব সেই সকলোখিনি চাব লাগিব চ' এই সকলোখিনিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ যিটো কোৰ্ছ হয় কোৰ্ছটো প্ৰস্তুত কৰা আছে কোৰ্ছটো আপোনালোকে বাই কৰি ল'ব পাৰিব বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে আৰু 50% অফাৰ চলি আছে আৰু বাকী আপোনালোকক মই নিশ্চয় জনাই দিলোঁ আৰু ADR ক্ষেত্ৰত আপোনালোকে বহুতে কমেণ্ট কৰি থাকে চ' তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আহিবলৈ গৈ আছে অতি সোনকালে কিয়নো কমিটি ৰিফৰ্মটো কৰি দিলে হ'ব আৰু বাকী আপোনালোকে নিশ্চয় ADR ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে মিনিমাম 8 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰিব পাৰিব আৰু এইখন যিখন কমিটি হয় সেই কমিটিখন আপোনালোকৰ যিখিনি অকল ADR বুলি নহয় অসমত যিমানখিনি ভেকেঞ্চি খালী আছে ফৰ এক্সাম্পল LP UP টেটৰ হওক বা আপোনালোকৰ পুলিচতো অলৰেডি আহি গ'ল তাৰ ক্ষেত্ৰত ক'ব নাযাওঁ বাকী DSS হওক বা DME হওক গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিমানখিনি অসমত ভেকেঞ্চি খালী আছে LP UP টেট যিখিনি হওক আৰু সেই সকলোখিনিৰ যিখিনি মানে ভেকেঞ্চি খালী আছে সেই খালী থকা যিখিনি ৰিপৰ্ট হয় সেই ৰিপৰ্টখিনি দিব আৰু সেই ৰিপৰ্টৰ বেছতে আপোনালোকৰ নতুনকৈ যিখিনি এডভাৰটাইজমেণ্ট হয় সেইখিনি প্ৰকাশ কৰিব আৰু লগতে CM ছাৰে ঘোষণা কৰিছে যে বহুত ভেকেঞ্চি খালী হৈ আছে চ' যিখিনি খালী হৈ আছে ভেকেঞ্চিখিনি বা যিখিনি আপোনালোকৰ নতুনকৈ আপোনালোকৰ ইনক্ৰিজ কৰিব পাৰি সকলোখিনি একলগ কৰি নতুনকৈ আপোনালোকৰ এডভাৰটাইজমেণ্ট আহিবলৈ গৈ আছে অতি সোনকালে আৰু নিশ্চয় সেইটোতো গম পাইছে আৰু লগতে ADR ভেকেঞ্চিটো অতি সোনকালে আহিবলৈ গৈছে কিয়নো যেতিয়া আপোনালোকে এখন কমিটি বিচাৰিছে কমিটিৰ ওপৰত বেছিছ কৰি CM ছাৰে ঘোষণা কৰিব কিমান ভেকেঞ্চি ADR ৰিলেটেড আহিব বা আপোনালোকৰ অতি সোনকালে আহিবলৈতো গৈ আছে চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পঢ়া শুনা কৰিব লাগিব আৰু এইটোতো বহুত ভাল খবৰ হয় যিখন কমিটি বনাইছে কমিটিৰ আণ্ডাৰত যদি আপোনালোকে এটা ভালেখিনি ভেকেঞ্চি আহিবলৈ গৈ আছে ADR ক্ষেত্ৰত এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে চ' আপোনালোকক যিটো CM ছাৰৰ বাইদেউ সেইটোতো আপোনালোকক মই শুনাই দিলোঁ বাকী ADR ক্ষেত্ৰত আবেদন কৰিবলৈ বহুতে কমেণ্ট কৰি থাকে যে বয়স কিমান লাগে বয়স আপোনালোকে 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব আৰু বাকী ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ মিনিমাম 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক তাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' 8 পাছ 10 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব চ' এটা আপোনালোকৰ বাবে এইটো বেষ্ট অপৰচুনিটি হয় চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব কিয়নো আপোনালোকৰ কমিটি গঠন হৈ গ'ল ADR ভেকেঞ্চিৰ ওপৰত চ' ADR বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ বা এক্সামৰ ক্ষেত্ৰত যিমানখিনি ভেকেঞ্চি আহিবলগীয়া আছে তাৰ ক্ষেত্ৰত আপোনালোকৰ বেছি দিন সময় নাই এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিবৰ কাৰণে যিটো আমাৰ টিমৰ পৰা কোৰ্ছ প্ৰস্তুত কৰিছে সেই কোৰ্ছটো বাই কৰিলে পঢ়িব পাৰিব আৰু কোৰ্ছটো বাই কৰিলে পঢ়িব যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত আছে তাত মেছেজ কৰিলে হ'ব আমি গোটেই কোৰ্ছৰ প্ৰচেছ কেনেকৈ বাই কৰিব সকলোখিনি জনাই দিয়া হ'ব এইটো আপোনালোকৰ একেবাৰে লেটেষ্ট কোৰ্ছ হয় ওৱান অফ দ্য বেষ্ট কোৰ্ছ হয় ইয়াত আপোনালোকৰ 10,000 কুৱেশ্যন উইথ এনচাৰৰ পৰা আদি কৰি সকলোখিনি লাভ কৰিব পাৰিব আৰু আপোনালোকক সুবিধা হৈ বৰ্তমান 50% অফাৰ দি থকাই হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে চ' যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্ছটো বাই কৰি লওক